গুড মৰ্ণিং গাইজ। দেখিছেনে ৰাতিপুৱা মই কি কৰি আছোঁ। ৰাতিপুৱা শুই উঠিয়ে বিচনাখন লগতে নিমিলোৱালৈকে মোৰ মাথাটো গৰম হৈ থাকে। সেইবাবে ৰাতিপুৱা শুই উঠি চিধাই মই বিচনাখন মিলাবলৈ ল'লোঁ। আৰু ইমান ডাঙৰ ব্লেংকেট যিহেতু মই অকলে মিলাব নোৱাৰিছোঁ, এইখিনি থৈ মেলি মিলাইছোঁ দেই। সেই বিচনাখন মিলাই লগে লগে মই ঘৰটো সাৰি লৈ হৈছোঁ, কাৰণ বাহিৰ ঘৰ থাকিলে ভাল নালাগে ন ৰাতিপুৱা শুই উঠি। সেইবাবে প্ৰথমে বিচনাখন মিলালোঁ, তাৰপিছত ঘৰটো সাৰি ল'লোঁ। এইফালে ঘৰ সাৰি থাকোঁতে আলনাৰ কাপোৰ লেতেৰা দেখিছিলোঁ, এইবোৰো অলপ মিলাই দিলোঁ। আকৌ এইফালে আমাৰ বিচনাৰ তলত কাৰ্পেট পাৰি সেইটো ইমান ধূলি হৈছে, প্ৰথমত জোকাৰি কিনে ফ্ৰিজৰ ওচৰত ধুনীয়াকৈ সাৰি ল'লোঁ, কাৰণ লেতেৰা দেখিলে ভাল নালাগে ন মনটো। সেইবাবে তাৰপিছত এই ৰাতিপুৱা ব্ৰাছ কৰি মই অলপমান আমাৰ পদূলিটোৰ ওচৰলৈ গৈছোঁ, মানে গেটখনৰ ওচৰলৈ। ইমান অলপ ৰ'দ দি আছেতো, ৰাতিপুৱা অলপ ৰ'দ পালে ভাল লাগে। বোলে চাওক না কি ধুনীয়াকৈ ৰ'দ দি আছে। তাৰপিছত এই আমাৰ মটৰ চলাই প্ৰথমে মুখখন ধুই লৈছোঁ। ঠাণ্ডা পানী ধুইছোঁ, গৰম পানী ধুলে মুখখন ফাটে, সেইবাবে ঠাণ্ডা পানী ধুব লাগে ৰাতিপুৱা মুখখন। তো মই ঠাণ্ডা পানীয়ে ধুই লৈছোঁ। তাৰপিছত এই আকৌ মায়ে মোক ধুই দিলে ছাগলী দিবলৈ কাৰণে। এতিয়া মই ছাগলী দিবলৈ গৈ আছোঁ। বেছি দূৰ নহয়, আমাৰ বাৰীৰ ওচৰতে দিম। যিটো ইমান ঘাঁহ নোহোৱা হৈছে, পথাৰৰ ধানবোৰ কটাৰ পৰা অকল নৰা আছে, ছাগলীবোৰ শুকাই গৈছে। এইফালে গৈ আছোঁ। তাৰপিছত আহিয়ে মই গাহৰিৰ ওচৰলৈ আহিলোঁ। এই আমাৰ গাহৰি দুজন দানা খাই পূৰা ধুনীয়াকৈ আছে। এইটো এটা এটাজনী মাইকী, এইটো মোৰ, এইটো মাৰ। তাৰপৰা আপোনালোকক বস্তুৰে দেখা ভাবিছোঁ। সেইফালে চাওকচোন, আমাৰ নেমু গছজোপা কিমান ধুনীয়াকৈ লাগি আছে। ইমান সৰহকৈ লাগিছে নেমু এইবাৰ। গৰম দিন হ'লেহে খাব ভাল লাগে, ঠাণ্ডা দিনত ইমান এটা খাবলৈ মন নাযায় টেঙা। তাৰপিছত এয়া পেহীহঁতৰ ঘৰত আহিলোঁ, কাৰণ পেহীহঁতৰ ঘৰত সৰু পোৱালি আছে, তালত খেলিবও ভাল লাগে। তাৰপৰা এয়া পোৱালি দেখিছে কিমান উৎপাত কৰি আছে, এই বাল্টিংটো সৈতে কেনেকৈ খেলি আছে। তাক কিবা এটা বস্তু সুধিছিলোঁ, কি কৰিছা বুলি। কি এইটো কি? তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। বাই। চাই ভাল পালে লাইক কৰি দিব। নেক্সট এটা ভিডিঅ' লগ পাই আছোঁ আকৌ দেই। বাই।